নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। তো আজি মই আপোনালোকৰ লগত আলোচনা কৰিম। মোৰ দাদা এজন আহিছে, জয়ন্ত কলিতা। তো দাদাই আপোনালোকৰ লগত প্ৰথমতে চিনাকি হ'ব। তো দাদা আপোনাৰ নামটো কৈ দিব। নমস্কাৰ, মোৰ নাম শ্ৰী জয়ন্ত কলিতা। মোৰ ঘৰ দদৰা পচৰিয়াত। মই এই খেতিৰ বিধানৰ কাৰণে এওঁৰ দাদাৰ লগত কথা পাতিলোঁ। কথা পতাত তেখেতে মাতিলে। মই খাৰুপেটীয়া বেছি মাৰি বজাৰলৈ আহিছোঁ আৰু এখেতক লগ কৰিলোঁ। এখেতৰ লগত মই মেডিচিনখিনি ল'লোঁ আৰু খেতিৰ কাৰণে কিছুমান বিধানো ল'লোঁ। সেইবিলাক ল'লোঁ, লৈ কিনে এখেতৰ লগত এতিয়া মই কথা পাতিছোঁ। হয়, দাদা বুলি মোক নক'ব, আপোনাতকৈ মই অকণমান সৰু হ'ম। ঠিক আছে, তো ভাইটি বুলি ক'লেই হ'ব। মই বহুত আনন্দিত। তো আজি আহিছে মোৰ তাৰমানে আমাৰ লোকেল ঠাই বেছিমাৰীৰ পৰা দাদাই তাৰমানে মোৰ পৰা তাৰমানে পটলৰ শিপা প্ৰথমতে আপুনি দেখুৱাই দিব। পটলৰ শিপা ক্ৰয় কৰিছে। এইটো মই লৈছোঁ পটলৰ শিপা। হয়, এইটো মতা শিপা। এয়া চাওক, ধুনীয়াকৈ হেৰি ওলাইছে না, আগবিলাক ওলাই আছে এয়া। আৰু এইটো লৈছোঁ মই মাইকী পটলৰ শিপা। ধুনীয়াকৈ পটলৰ গজালি ওলাইছে। হয়, এইবাৰ মই প্ৰথম খেতি কৰিম পটলৰ, আগতে কৰা নাই কোনোদিনে। এইবাৰ ফাৰ্ষ্ট কৰিম। এখেতৰ পৰা মই কিছুমান আইডিয়া ল'লোঁ, কিবা কানি সুধিছোঁ, কি মেডিচিন লাগে কি লাগে। গতিকে এইবাৰ কৰি চাওঁ কি হয়। যদি আপোনালোকে কোনোবাই কৰিব খোজে তেতিয়াহ'লে কৰিব পাৰিব। মোৰ পৰা তাৰমানে আপোনালোকে ক্ৰয় কৰিব পাৰিব, কোনো কথা নাই। আৰু এই পটলৰ খেতি যে কৰিবলৈ যাব, তাৰ কাৰণে খেতিত কি কি সাৰ কি কি ঔষধ দিব লাগিব আৰু বিধান আছে, মই বিধানখিনি আপোনালোকক দেখুৱাই দিছোঁ। প্ৰথমতে জিকাটো দেখুৱাই দিওঁ না। জিকা আপোনালোকে চাওক, গিৰি চিডৰ চাইছে, হিট গাৰ্ড আপোনালোকে চাব পাৰিছে। এই গিৰি চিড, এইটো জিকা কিন্তু এতিয়া সময় তাৰমানে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল এইকেইটা মাহত যদি আপোনালোকে জিকা লগাম বুলি ভাবিছে, তেনেহ'লে গিৰি চিডৰ এইটো আপোনালোকে গুটি খেতিত লগাব, যথেষ্ট পৰিমাণে আপোনালোকে ফলন পাব। তাৰ লগতে আৰু এটা কি আছে, হয় আপোনালোকে চাব পাৰিছে তিয়ঁহ। এইটো তিয়ঁহ কেনেকুৱা, হাইব্ৰিড হ'লেও দেখাত কিন্তু একেবাৰে লোকেল। আমাৰ অসমীয়া মানুহ কিন্তু এইবিলাক খাই বহুত ভাল পায়। আমাৰ অসমীয়া মানুহে এই লোকেলতকৈ হাইব্ৰিডতকৈ লোকেল বেছি ভাল পায়, হয়নে? তাৰপিছত তিয়ঁহটো দেখুৱালোঁ। তিয়ঁহ এইটো চাব পাৰিছে। তাৰপিছত বেঙেনা দেখুৱাই দিছোঁ গিৰি চিডৰ। এতিয়া জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল মাহলৈকে আপোনালোকে লগাব পাৰিব এই ধৰণৰ বেঙেনা গিৰি চিডৰ। ৰাভাডা গ'ল্ড আপোনালোকে চাব পাৰিছে। ৰাভাডা গ'ল্ড এইটো বেঙেনা যদি আপোনালোকে কৰে একেবাৰে চ'ত মাহলৈকে, তাৰমানে কথাটো হ'ল এপ্ৰিল, মে', জুন মাহলৈকে আপোনালোকে এই ৰাভাডা গিৰি চিডৰ বেঙেনাৰ গুটি আপোনালোকে এতিয়া পুলি পেলাব। যদি কয় 2 মাহ পিছত পেলাম, তথাপিও কিন্তু এইটো বৰ্ষাকালীন কাৰণে, বৰ্ষাৰ কাৰণে। আৰু এটা আপোনালোকক দেখুৱাই আছোঁ, এইটো হ'ল ভোল। আমাৰ এই চেণ্ট ওলোৱা ভোল যিটো আছে, জহা লোকেল, তেনেকুৱাই চেণ্ট হ'ব, কিন্তু মালটো হ'ল হাইব্ৰিড। কিন্তু যথেষ্ট পৰিমাণে ফলন আহিব। এনেকুৱা ধৰণৰ ফলন পাবৰ কাৰণে যদি আপোনালোকে ক্ৰয় কৰিব বিচাৰিছে, আপোনালোকে মোক যোগাযোগ কৰিব। মই আপোনালোকক যেনেকুৱাই হওক মই এইফালে মই দোকানৰ পৰা আপোনালোকক মই কিনি দিম। আপোনালোকে হ'লচেলত ল'ব পাৰিব। মোৰ নিজৰে দোকান আছে, মোৰ ডাঙৰ ভাইটিৰ নিজে দোকান দিছে দাদাই। তো এই দোকানৰ পৰা এই জয়ন্ত দা আহিছে, আহি কিনে এইবিলাক ক্ৰয় কৰিলে, মই লগত থাকি কিনে কিনি দিলোঁ। দাদা এইবাৰ বোলে বহুত খেতি কৰিব বুলি হেৰি কৰিছে। এতিয়া কথা মই মেইন কথালৈ যাম। এইবিলাক গুটি লৈছে, ডাঙৰ কথা নহয়। খেতি কৰিব ডাঙৰ নহয়, কিন্তু খেতিত যাতে কোনো ধৰণৰ বীজাণু আমাক আক্ৰমণ নকৰে, খেতিটোত যাতে বীজাণুৱে কোনো ক্ষতি নকৰে, তাৰ কাৰণে লিকুইড কিনি দিয়া হৈছে। ইফকো লিকুইড। এইটো মাটিত দিলে কি হয়, মাটিত তাৰমানে যিখিনি বীজাণু থাকে, বীজাণু ধ্বংস হয়। আমালোকে কি কৰোঁ, খেতিত চূণ দিওঁ। চূণতকৈও পাৱাৰ বেছি থকা এই লিকুইড যদি দিয়ে, পাৰ 1 কঠা মাটিত এটা বটল দিব লাগিব। 1 কঠা মাটিত আপোনালোকে এটা বটল দিব লাগিব। কেনেকৈ দিব মই বুজাই দিছোঁ। 2-5 মান গোবৰ সাৰ ল'ব, শুকান গোবৰ, ইয়াৰ মাজত আপোনালোকে ঢালি দিব। যিখিনি গোবৰ আছে 1 কঠা মাটিত সিঁচি দিলেই হ'ল। সিঁচি হাল মাৰি দিব, আপোনালোকে চাব আপোনাৰ মাটিত আৰু বীজাণু নাই। আজিকালি ধৰক নানান ধৰণৰ ৰাসায়নিক সাৰ আমি খেতিত দি মাটিখিনি আমি নষ্ট কৰি পেলাইছোঁ। মাটিৰ ক্ষমতা লাহে লাহে হ্ৰাস হৈ গৈছে। খেতি বাতিৰ কাৰণে আমি মাটিখিনি তাৰমানে যিখিনি উৎপাদন আগত হৈছিল, এতিয়া কিন্তু হোৱা নাই। নে জয়ন্ত দা কি কয়? তাৰ কাৰণে এইটো হয় কমি গৈছে, তাৰমানে যিটো ক্ষমতা
মাটিৰ ক্ষমতা কমি গৈছে, তাৰ কাৰণে লিকুইড আমি ব্যৱহাৰ কৰি আছোঁ। তো এইবিলাক লিকুইড যদি আপোনালোকে খেতিত দিব পাৰে, আপোনালোকে যথেষ্ট ফলন আপোনালোকে খেতিৰ পৰা লাভ কৰিব পাৰিব। ইয়াত লিকুইড 3টা আছে। 3 কঠা মাটিত প্ৰথমতে খেতি কৰিব। এই 3টা লিকুইড লৈছে, 1 কঠাত এটা এটাকৈ দিব লাগিব। তাৰপিছত কি হ'ল, গুটি লগালে খেতিত যেনিবা এইবিলাক গুটি লগালে, গজালি মেলিলে, গছখিনি 15-20 দিনমান বয়স হ'ল, তেতিয়া কি হ'ব, গছত পচলা বেমাৰে দেখা দিয়ে। পচলা বেমাৰে যেতিয়া দেখা দিব তেতিয়া চাইডেক্স এটা ঔষধ আছে, আপোনালোকে চাব পাৰিছে নামটো। এই ঔষধটোৰ পচলাৰ কাম কৰিব। ওপৰত লিখা আছে ফাংগাচাইড। এই ফাংগাচাইডৰ কাম কৰিব। গছৰ পাতত ব্লাড বেমাৰে দেখা দিয়ে, কলা কলা দাগ হয়, তেনেকুৱা ধৰণৰ বেমাৰ যদি হয় তেনেহ'লে এইটো ঔষধ। আপোনালোকে যদি তাত বিচাৰি নাপায় মোক যোগাযোগ কৰিব, মই আপোনালোকক যেনেকুৱাই হওক আপোনালোকক যোগান ধৰিম। মোৰ প্ৰধান কৰ্মটোৱে হ'ব কি, যাতে অসমীয়া মানুহখিনি কি হয় আগবাঢ়ি যায়, খেতি বাতিৰ লগত জড়িত হয়। আমি অযথা যাতে সময় নষ্ট নকৰোঁ, আমি খেতি বাতি কৰিম। জয়ন্ত দা, কথাটো হয় নাই? এনেকুৱা ধৰণত আমি আগবাঢ়িম যাতে আমি নিজে উৎপাদন কৰিম, নিজে খাম, নিজে আমি বজাৰলৈ বিক্ৰী কৰিব পাৰোঁ, নিজে খাব পাৰিম আৰু ৰাহি হোৱাখিনি বিক্ৰী কৰি দিলোঁ, বিক্ৰী কৰিব পাৰিম। আমাৰ ৰাখি হ'ল নে নাই? সেনেকুৱাই। এয়া চাওক, জয়ন্ত দাই নতুনকৈ আজি আগবাঢ়ি আহিছে, মই কোৱা কথাখিনিৰ ওপৰত বেছ কৰি আহিছে। তাৰমানে সি নিজে খেতি কৰিব, নিজে বিক্ৰীও কৰিব, এনে সময় নখটায়। তাৰমানে শিক্ষিত নিবনুৱা মানুহ, বুজি পাইছে? এতিয়া আপোনালোকক ক'ম, এইটো হ'ব কি, এক ধৰণৰ ভিটামিন। কেৱল ইয়াক অকলে দিলে নহ'ব, আপোনালোকক চাই পাৱাৰ প্লাছ, আপোনালোকৰ নামটো কৈ দিছোঁ, চাই পাৱাৰ প্লাছ এটা ভিটামিন। এই ভিটামিনটো কি কৰিব লাগিব, মিনটেক্স নামৰ আৰু এটা এণ্টিবায়'টিক আছে, এই দুটা সংমিশ্ৰণ কৰি খেতিত স্প্ৰে কৰিব। মিনটেক্সটো দিব লাগিব 5 ml আৰু চাই পাৱাৰ প্লাছ যিটো আছে এইটো দিব লাগিব 25 ml। 25 ml আৰু 5 ml, 5 ml, দুটা হ'ল 30 ml। 30 ml ঔষধ আপোনালোকে যদি একেলগে পাৰ্টিংকিট দি দিয়ে, দি যদি আপোনালোকে গছত স্প্ৰে কৰে, আপোনালোকে চাব গছত ফলন 3 গুণ ফলন হ'ব লাগিব, আপোনালোকে যদি এনেকুৱা ধৰণৰ ঔষধ আপোনালোকে খেতিত স্প্ৰে কৰে। এইটো হ'ল ভিটামিন। আৰু এটা কথা হ'ল যে খেতিত এক ধৰণৰ পোক আছে, পাতবিলাক কেঁকুৰা মেকুৰা কৰি পেলাই। তিয়হৰ পাত আছে, জিকা আছে, কোমোৰা, ভোল, এইবিলাক গছৰ পাত এনেকুৱা হালধীয়া হয়, এনেকুৱা কুচুৰি মাৰি দিয়ে। জলকীয়া মেইনলি জলকীয়াতে প্ৰব্লেম বেছি হৈ আছে, বেছি প্ৰব্লেম হয়, জলকীয়াৰ প্ৰব্লেমটো বেছি পাওঁ, বেছি পাই আছে। তাৰ কাৰণে তো দাদা আহিছে, মোৰ দাদাই ডাঙৰ, তো বহুত ভাল লাগিল। মই আজি কিনি দিলোঁ, টকা ডাঙৰ বস্তু নহয়। আজি ধৰক মই কিনিলেও টকা লাগিব, দোকানত গ'লে দাদা কিনিব লৈছে, কিন্তু মনত আনন্দ পাইছে যে মই যিখিনি বিধান বিচাৰিছিলোঁ সেইখিনিয়ে পাইছোঁ। হয়, মন মতলবত মই যিটোৱে তাৰমানে মনে বিচাৰিছিল সেইটোৱে পাইছে। আপোনাৰ কেনে লাগিছে? মোৰ ভাল লাগিছে, ভাল লাগিছে। মইতো বহুত বিধান লৈ খেতি কৰিছোঁ, কিন্তু নাই, কোনো কাম দিয়া নাই। ভাল নাপাওঁ, বিধান ভাল নহয়, ফল ভাল নহয়, ঔষধ মাৰিলেও পোক পতংগ নাযায়। হয়, সেইটো কাৰণে মই ইয়ালৈ আহিছোঁ। হয়, তাৰ লগতে মই আৰু এটা কথা ক'ব খুজিছোঁ যে বেঙেনা খেতি, জিকা খেতি, কোমোৰা খেতি, আপোনালোকে যিকোনো খেতিত অল ইন ওৱান এটা ঔষধ আপোনালোকে স্প্ৰে কৰিব, যিটো নাম হ'ল চিমোডিছ। এইটো 360 ডিগ্ৰীত আপোনালোকে স্প্ৰে কৰিব পাৰিব। ৰ'দ যিমান থাকক কোনো কথা নাই, আপোনালোকে স্প্ৰে কৰক, গছৰ পাত আৰু চিকচিকীয়া হ'ব। আৰু এই উৰণীয়া পোক আৰু চিটকীয়া মাজে মাজে ফুটা কৰা, যিবিলাক ফলন আমাৰ ফুটা কৰে, এইবিলাক যাতে নষ্ট নহয় তাৰ কাৰণে এইটো আপোনালোকক মই 100% গেৰাণ্টি দি দিলোঁ। আপোনালোকে এনেকুৱা ধৰণৰ ঔষধ আপোনালোকে খেতিত খটাওক। বেঙেনা খেতিত যদি আপোনালোকে এইটো ঔষধ দিয়ে পাৰ টেংকিত 20 ml, গিৰি চিট যিকোনো তাৰমানে ঔষধ খেতিত যদি দিয়ে, জিকা খেতিত 15 ml, তাৰপিছত তিয়হ, বেঙেনা খেতিত কেৱল 20 ml দিলেই হ'ব। তিয়হ, জিকা, কোমোৰা এইবিলাকত 15 ml কৈ দিলেই হৈ যাব। তো বন্ধুসকল, জয়ন্ত দা যিখিনি ঔষধ সাৰ কিনিছে লিকুইড সহকাৰে, পটলৰ শিপা সহকাৰে দেখুৱাই দিছে। তো দাদা, পটলৰ শিপা যে আপোনাক দিছোঁ, পটলৰ শিপাখিনি চাই আপোনাৰ কেনে লাগিছে? এই পটলৰ শিপাটোতো বহুত ধুনীয়া, গজালি আহিছে। হয়, এইটো হ'ল মতা পটলৰ মতা, আৰু বাকী এইখিনি মাইকীখিনি ধুনীয়া আহিছে, গজালি আহিছে। হয়, গজালি আহিছে এইবিলাক ধুনীয়াকৈ।
তো আপোনাৰ কেনে লাগিছে পটলৰ শিপাখিনি যে আপুনি হাতত পাইছে? মানে ভালে লাগিছে, ভালে লাগিছে। চাওঁ খেতি কৰি চাওঁ কেনেকুৱা হয় ৰিজাল্টটো চাই লওঁ। এইটো পটলৰ শিপা যদি খেতিত লগাই প্ৰতিটো 1 বিঘা মাটিৰ পৰা আপোনাৰ খেতিটোৰ পৰা তাৰমানে 1 বিঘা মাটিৰ পৰা অন্ততঃ হাইব্ৰিড শিপা দিয়া হৈছে জয়ন্ত দাক। 1 বিঘা মাটিৰ পৰা কমেও 9 কুইণ্টেল 10 কুইণ্টেলকৈ পটল উঠাব পাৰিব। কেৱল এটাই কথা আপোনালোকক কওঁ যে আমাৰ অসমীয়া মানুহৰ কিন্তু গোবৰ সাৰৰ কোনো অসুবিধা নাই। আমাৰ গৰু যথেষ্ট পৰিমাণে আছে, গোবৰ আমাৰ যথেষ্ট আছে। গোবৰ আমি খেতিত দিম, বাছ আমি খেতি উৎপাদন বেছি যাতে হয় সেইটো কামনা কৰিম। তো শিপাহে দিছোঁ, খেতিটো জয়ন্ত দাই নিজেই কৰিব। তো বন্ধুসকল, মোৰ ভিডিঅ' চাই কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব। যদি মোৰ ভিডিঅ' চাই আপোনালোকৰ ভাল লাগিছে তেনেহ'লে আপোনালোকৰ মূল্যৱান আঙুলি এটা লাইক দি দিব আৰু জয়ন্ত দাৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব। খেতিৰ কাৰণে আগবাঢ়ি গৈ আছে, তাৰে কামনা কৰিলোঁ। মোৰ ডাঙৰ দাদা হিচাপে মই ইয়াক আজি সম্বৰ্ধনা আপোনালোকৰ মাজতে জনাই দিলোঁ। তো মই আৰু বিশেষ দেৰি নকৰোঁ, মই আজি এই ভিডিঅ'ৰ মাজেদি মই বিদায় লৈছোঁ। আপোনালোকে মোৰ কাৰণে আশীৰ্বাদ জনাব, মই যাতে আপোনালোকেও মোৰ লগ কৰিব পাৰে এনেকুৱা আশা লৈ আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম। ধন্যবাদ।